ৰাজ্যখনৰ স্বদেশে বসন্তক আদৰাৰ সময়ছোৱাতেই ৰঙালী বিহুৰ বিশেষ মাত্ৰা প্ৰদান কৰা চৰক পূজা উৎসৱে বিশ্বনাথ জিলাখনৰ এক সুকীয়া স্থান দখল কৰিছে। প্ৰায় 10 সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে চৰক পূজাৰ উপলক্ষত জনপূৰ্ণ হৈ পৰিছে বিশ্বনাথৰ পাভৈ। উৎসৱমুখৰ পৰিৱেশত শিৱ ভক্তসকলে ভক্তপুৰৰ মাংগলিক নীতি বিধিৰ মাজেৰে লোৰে নিৰ্মিত শলা শৰীৰৰ বিভিন্ন অংশত বৃদ্ধ হোৱা পৰ্বই বিশেষ তাৎপৰ্য বহন কৰিছে। জিভা, পিঠি, ডিঙিকে ধৰি শৰীৰৰ বিভিন্ন অংশত লোৰ শলাসমূহ অংগবিদ্ধ কৰি ভক্তিৰ পৰিচয় দিয়া সাধক তথা ভক্তসকলক দৰ্শন কৰাৰ উদ্দেশ্যে স্বতঃস্ফূৰ্তভাৱে বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে। অনুষ্ঠিত হোৱা মূল পূজা পৰ্বৰ চলিত 15 দিনৰ আগলৈকে শিৱ ভক্তসকলে চাকি বন্তি জ্বলাই ভক্তি আৰাধনাৰে কঠোৰ ব্ৰত পালন কৰে। আনকি কঠোৰ সাধনাত থকা ভক্তসকলৰ পৰিয়ালবৰ্গয়ো ধৰ্মীয় নীতি বিধি পালনেৰে সাধক তথা ভক্তসকলৰ কাৰ্যকৰ্তা আনকি কঠোৰ সাধনাত থকা ভক্তসকলৰ পৰিয়ালবৰ্গয়ো ধৰ্মীয় নীতি-বিধি পালনেৰে সাধক তথা ভক্তসকলৰ কৃতকাৰ্যতা কামনাৰে মহাদেৱক প্ৰাৰ্থনা জনায়। আজি অনুষ্ঠিত হোৱা এই পূজা ভাগৰ বাবে ভক্তসকলে কঠোৰ সাধনাৰ মাধ্যমেৰে সকলোৰে মংগল কামনা কৰি পূজা পৰ্ব কৰা দেখিবলৈ পোৱা যায়। মুখ্য আৰাধনাস্থলী হিচাপে চিহ্নিত হোৱা পাভৈৰ মৰক থান বিশ্বনাথ জিলাখনৰ ভিতৰতে অন্যতম। আনহাতে উৎসৱৰ উপলক্ষত সৰু সুৰা অস্থায়ী দোকান তথা ব্যৱসায়ী আদি গঢ়লৈ মেলালৈ ৰূপান্তৰিত হোৱা পৰিলক্ষিত হৈছে। ৰাজ্য শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে পূজা পৰ্ব আৰু উৎসৱক পালন কৰি ভাতৃত্ববোধ মৰম চেনেহ ঐক্যৰ স্থাপন কৰাৰ লগতে ভগৱত সেৱাত নিয়োজিত হোৱা আশিক ধন্য হৈ পাভৈবাসী ৰাইজে এইদৰে ধৰ্মীয় পৰম্পৰা মাজেৰে সামৰণি পৰে চৰক পূজাৰ। বিশ্বনাথৰ পৰা নমেশ নন্দৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।